উজনিৰ অৱস্থাটো ভাল নহয়। উজনিত যদি আপোনালোকে চাই, আজি আমি অহা কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক। তেওঁলোকে আজি আমি সাৰ্ভে কৰি আছো, গতিকে আহিছে উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে। আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল। হাজাৰ হাজাৰ তামোলৰ গছ, শাল গছ, চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে। ঘৰ এটা, কিন্তু এজন এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে। কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম, এতিয়া ইয়াত জেগা নাই, কালি মই ডাঙৰ কৰি দেখাম। আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ। তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰী ঘাটৰ পৰা। আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে, অসমীয়া মানুহে মাতা নাই। প্ৰথম 50 জন গৈছিল, এতিয়া 5000 হৈছে। তাৰপিছত তেওঁলোকে গোলাঘাটৰ আন এটা জেগালৈকে গ'ল। এটা গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে, তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে, আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে। কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী কি আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকৈ এটা অৰ্থনীতি গঢ়ি তুলিছে। অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে। আৰু সেই তামোলৰ চুপাৰী আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ অলপ চুপাৰী লৈহে মিক্স কৰি পঠাই থাকে। এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছোঁ।